হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। SSC ৰিক্ৰুটমেণ্ট 2024 SSCত পদ মুকলি হৈ আছে, অৰ্থাৎ ষ্টাফ চিলেকশ্যন কমিশ্যনত। ইয়াত 8,326টা পদ মুকলি হৈ আছে। মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে, আৰু অনলাইন মাধ্যমেৰে পাৰিব এপ্লাই কৰিবলৈ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ষ্টাফ চিলেকশ্যন কমিশ্যন চমুকৈ SSC লাষ্ট ডেট হ'ল 31/7/2024, অৰ্থাৎ 31 জুলাই 2024 লাষ্ট ডেট। ষ্টাফ চিলেকশ্যন কমিশ্যন SSC ইয়াত 8,326টা MTS আৰু হবলদাৰৰ ভেকেঞ্চি খালী হৈ আছে। মাল্টিটাস্কিং নন টেকনিকেল ষ্টাফ আৰু হবলদাৰ CBIC এণ্ড CBNৰ এক্সামিনেশ্যন হয় এইটো বন্ধুসকল। মাল্টিটাস্কিং ষ্টাফ এণ্ড হবলদাৰৰ ভেকেঞ্চিও খালী হৈ আছে। SSC MTS ৰিক্ৰুটমেণ্ট 2024 নেম অফ এক্সাম মাল্টিটাস্কিং নন টেকনিকেল ষ্টাফ এণ্ড হবলদাৰ CBIC এণ্ড CBN এক্সামিনেশ্যন 2024 নেম অফ পোষ্ট 8,326টা পোষ্ট। MTSৰ কাৰণে 4,887টা পোষ্ট ওলাই আছে। হবলদাৰৰ কাৰণে 3,439টা পোষ্ট ওলাই আছে। ইয়াৰ কাৰণে পে' কৰা হ'ব 18,000 টকা পৰা 56,900 টকালৈকে। লেভেল 1 S/7 CPC পেমেট্ৰিক হিচাপে পে' কৰা হ'ব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওক। ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ SSC MTS ৰিক্ৰুটমেণ্ট। নেশ্যনেলিটি চিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব, ইণ্ডিয়ান হ'ব লাগিব, অৰ্থাৎ ভাৰতীয় হ'ব লাগিব। ছাবজেক্ট অফ নেপালৰ ছাবজেক্ট থাকিব লাগিব, ভূটানৰ থাকিব লাগিব। টিবেটান ৰিফিউজ পাৰ্চন অফ ইণ্ডিয়ান অৰিজিন মিগ্ৰেটেড ফ্ৰম পাকিস্তান, বুৰ্মা, আফগানিস্তান, কেনায়া, তানজানিয়া, শ্ৰীলংকা, ইউগাণ্ডা, জাম্বিয়া, মালাউই, জাইৰি, ইথিঅ'পিয়া এণ্ড ভিয়েটনাম এনেকুৱাৰ প্ৰব্ৰজন হ'ব লাগিব। ইয়াৰ কাৰণে এজ লিমিট বিচৰা হৈছে 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। MTSৰ কাৰণে 18 পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। হবলদাৰ ইন CBIC এণ্ড CBN ডিপাৰ্টমেণ্টৰ যিকেইটা পোষ্ট ওলাইছে তাৰ কাৰণে 18 পৰা 27 বছৰ বিচৰা হৈছে। এজ ৰিলেক্সেশ্যনো দিয়া হ'ব ইয়াৰ কাৰণে। SC ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, PWBD আনৰিজাৰ্ভৰ কাৰণে 10 বছৰ, PWBD OBC কাৰণে 13 বছৰ, PWBD SC ST কেণ্ডিডেটৰ কাৰণে 15 বছৰ, এক্স ছাৰ্ভিচমেন ESMৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন মাত্ৰ মেট্ৰিক পাছ বিচৰা হৈছে বন্ধুসকল। আপোনালোকে ৰিকগনাইজ বৰ্ডৰ পৰা পাছ কৰা হ'লেই হ'ল। মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজো পে' কৰিব লাগিব। এপ্লিকেশ্যন ফিজ অফ SSC MTS এক্সাম SC ST PWD ESM মানে নালাগে। আনৰিজাৰ্ভ আৰু OBC কেটেগৰীয়ে লাগিব পে'মেণ্ট কৰিবলৈ 100 টকা। পে'মেণ্ট অনলাইন কৰিব পাৰিব, অনলাইন মাধ্যমেৰে পে'মেণ্টটো কৰিব পাৰিব। SSC এক্সাম চেণ্টাৰ ইন নৰ্থ ইষ্ট ইণ্ডিয়া, এইকেইডোখৰ জেগাত এক্সাম চেণ্টাৰ পৰিব। ইটানগৰত 5,000 এটা পোষ্টৰ এক্সাম হ'ব। ডিব্ৰুগড়, গুৱাহাটী, দিছপুৰ, যোৰহাট, শিলচৰ, ইম্ফল, শ্বিলং, আয়োজাল, ডিমাপুৰ, কহিমা, আগৰতলা, তেজপুৰ ইয়াত এক্সাম চেণ্টাৰ অনুষ্ঠিত হ'ব। ইয়াত এক্সামটো এইকেইটা এক্সাম চেণ্টাৰতে অনুষ্ঠিত হ'ব। হাউ টু এপ্লাই ফৰ SSC ৰিক্ৰুটমেণ্ট, এপ্লাই কেনেকৈ কৰিব চাওক। ইয়াৰ ষ্টাৰ্টিং ডেটটো 27 জুন 2024 আৰু লাষ্ট ডেট হ'ল 31 জুলাই 2024। ডেট অফ MTS এক্সামিনেশ্যনটো অনুষ্ঠিত হ'ব অক্টোবৰ আৰু নৱেম্বৰৰ ভিতৰত 2024। ইয়াৰ কাৰণে যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে 31 তাৰিখৰ আগতে এপ্লাই কৰিব। এপ্লাই কৰিবলৈ হ'লে অনলাইন মাধ্যমেৰে পাৰিব এপ্লাই কৰিবলৈ, যাৰ লিংক ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। আপোনালোকে যিসকলে ৰেজিষ্টাৰ কৰা নাই আগতে ৰেজিষ্টাৰ কৰি লগ ইন কৰি এপ্লাই কৰিব। যিসকলে আগতে ৰেজিষ্টাৰ কৰা আছে লগ ইন কৰি পেলাই এপ্লাই কৰিব পাৰিব। এপ্লাই কৰা লিংকসমূহ তলত দিয়া হ'ব ভিডিঅ' ডিছক্ৰিপশ্যনত, আপোনালোকে তাৰ পৰা গৈ পেলাই চাই ল'ব। SSC MTS গাইড বুকৰ লিংকো থাকিব। এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব বন্ধুসকল। ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। মই যিহেতু খৰধৰকৈ কৈছোঁ কিবা থাকিও যাব পাৰে, তাৰ কাৰণে আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছটো ভালকৈ চেক কৰি ল'ব। আৰু বাকীখিনি ইয়াত এক্সামৰ বিষয়েও দিয়া আছে, আপোনালোকে চাই ল'ব। স্কিম অফ MTS এক্সামিনেশ্যনটো কেনেকুৱা ধৰণত হ'ব। কম্পিউটাৰ বেছ এক্সামিনেশ্যনো অনুষ্ঠিত হ'ব। কেনেকুৱা ধৰণত লেংগুৱেজ কি আহিব, টাইপ অফ কুৱেশ্যন কেনেকুৱা ধৰণত আহিব, নিগেটিভ মাৰ্কিঙো থাকিব, ইয়াৰ কাৰণে টাইম ডিউৰেশ্যনো থাকিব, টাইমো থাকিব, কিমান টাইম এক্সামটো অনুষ্ঠিত হ'ব। আপোনালোকে এইখিনি ভালকৈ চাই ল'ব। মই গোটেইখিনি কৈ নিদিওঁ, ভিডিঅ'টো দীঘলীয়া হৈ যাব গোটেইখিনি ক'লে। আপোনালোকে দেখিছে ইয়াত নিউমেৰিকেল এণ্ড মেথমেটিকেল এবিলিটি MCQ আহিব। 20 মাৰ্ক থাকিব, মেক্সিমাম মাৰ্কছ 60 থাকিব, মানে 20 পাব লাগিব। এনেকুৱা ধৰণত আপোনালোকে এইখিনি চাই ল'ব ভালকৈ। মই ভিডিঅ'টোত গোটেইখিনি ক'লে দীঘলীয়া হৈ যাব বন্ধুসকল। গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানে আছিলে। যদি চাই ভাল পালে লাইক কৰিব ভিডিঅ'টো। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু ভালকৈ এডভাৰটাইজমেণ্ট ডিটেইলছটো চাই ল'ব। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।